আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকৰ আগত নামনি অসমৰ কিছুমান যুৱকে উজনি অসমত কাম কৰিবলৈ গৈছিল আৰু সেই শ্ৰমিকবিলাকৰ ওপৰত উজনি অসমৰ মানুহে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে সেই সংক্ৰান্তত দুই এষাৰ কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছো বন্ধুসকল আপোনালোকে জানে যে বৰ্তমান সময়ত অসমৰ পৰিৱেশ পৰিস্থিতি বেছি ভাল নহয় উজনি অসমৰ মানুহে নামনি অসমৰ কিছুমান শ্ৰমিকসকলৰ লগত দুৰ্ব্যৱহাৰ বেয়া ব্যৱহাৰ মাৰপিট কৰি আছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কান্তাৰপুৰ দ্বিতীয় খণ্ডৰ তিনিজন শ্ৰমিক নুৰ মোহাম্মদ মতিউৰ ৰহমান আক্তাৰ আলীয়ে উজনি অসমৰ চৰাইদেউ জিলাৰ দলবাগান ইঞ্জিনিয়াৰিং কলেজত ৰাজমিস্ত্ৰী শ্ৰমিক হিচাপে কাম কৰি আছিল যোৱা 24 আগষ্ট 10-12 জনীয়া দল এটাই নিজকে লাচিত সেনা আৰু টাই অসম ছাত্ৰ সন্থাৰ লোক বুলি পৰিচয় দি এই তিনিজন শ্ৰমিকক বেয়াকৈ মাৰপিট কৰে স্ক্ৰীনত আপোনালোকে দেখি আছে গতিকে সেই তিনিজন শ্ৰমিকে মাৰপিট কৰাৰ পিছত তাৰ পিছদিনা গোৱালপাৰা জিলালৈ ঘূৰি আহে গোৱালপাৰা লক্ষীপুৰ থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰত সেই ঘটনাৰ বিষয়ে সবিশেষ উল্লেখ কৰিছে এতিয়া কথাটো হ'ল যে উজনি অসমৰ কিছুমান দল সংগঠনে নামনি অসমৰ মিয়া শ্ৰমিকসকলক কিয় মাৰপিট কৰি আছে ইয়াৰ উত্তৰটো হ'ল যে যোৱা 22 আগষ্ট তাৰিখত নগাঁও জিলাৰ ধিঙত 14 বছৰীয়া এজনী ছোৱালীয়ে টিউচন কৰি নিজৰ ঘৰলৈ উভতি আহিছিল সন্ধিয়াৰ সময়ত তিনিজন পাখণ্ডই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল আৰু যাৰ ফলত সেই অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয় সেই তিনিজন পাখণ্ড আছিল আপোনাৰ মুছলিম সম্প্ৰদায়ৰ লোক যিবিলাকক আচলতে উজনি অসমৰ মানুহে বা অসমৰ গৰিষ্ঠ সংখ্যকে মিয়া বুলি সম্বোধন কৰে বা পৰিচয় দিয়ে গতিকে সেই ধৰ্ষণ কাণ্ডত তিনিজন মুছলিম লোকসকল জড়িত আছিল তাৰ ফলত কিছুমান দল সংগঠনে এটা সাম্প্ৰদায়িক ৰূপ দিয়াৰ কাৰণে এটা কালাৰ এটা বনাই দিলে যে মিয়া অথবা মুছলিম সম্প্ৰদায়ৰ লোকসকলে এই বেছিভাগ ধৰ্ষণ কাণ্ডৰ লগত জড়িত এই লৈ এটা হুলস্থুলৰ সৃষ্টি হ'ল আৰু পুলিচে ইতিমধ্যে তিনিজন পাখণ্ডৰ এজনক গ্ৰেপ্তাৰ কৰিলে আৰু 24 আগষ্ট তাৰিখত তফাজ্জুল আলী নামৰ সেই আসামীজনক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত মানে অপৰাধ সংঘটিত হোৱা ঠাইত লৈ যাওঁতেই পুলিচে দাবী কৰা মতে পুলিচৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰু হাতত হাতকেৰিয়া লগোৱা আছিল আৰু পলাওতেই ডাঙৰ পুখুৰীত পৰি গৈছিল তাৰ পিছত সন্ধানহীন হয় পিছত SDRFৰ বাহিনী আহি তাৰ মৃতদেহ উদ্ধাৰ কৰে এইখিনি ঘটনা হ'ল আপোনাৰ আসামীজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰাৰ পিছত আসামীজন পুলিচৰ কাষ্টডিত মৃত্যুবৰণ হ'ল গতিকে এনেকৈ আসামী এজনক ন্যায়ৰ কাঠগড়াত থিয় নকৰাই পুলিচৰ কাষ্টডিত যদি আচলতে মৃত্যু হয় ইয়াক আচলতে এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কোৱা হয় আইনৰ ভাষাত গতিকে পুলিচৰ জিম্মাত আসামী এজন যদি মৃত্যুবৰণ কৰে তেনেকুৱা ঘটনা আচলতে ক্ৰিমিনেল জাষ্টিচ সিস্টেমৰ বিৰুদ্ধে হয় আৰু হিউম্যান ৰাইটস ভায়োলেশন হয় এই সংক্ৰান্তত বিভিন্ন আইনী কথা আছে সুপ্ৰিম কোৰ্টৰ ৰুলিং বা বিভিন্ন হাইকোৰ্টৰ ৰুলিংছো আছে আচলতে পুলিচৰ জিম্মাত আসামীৰ মৃত্যুবৰণ কৰাটো এটা মানৱ অধিকাৰ উলংঘন আৰু এজন ব্যক্তিক তেখেতৰ ভাষ্য আদালতত নুশুনাকৈ তেখেতক মৃত্যুদণ্ড দিয়া হ'ল যাক এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কোৱা হয় এয়া ভাৰতীয় সংবিধান আৰ্টিকেল 21ৰ ভায়োলেশন কৰা বুজায় এতিয়া আহিছোঁ যে এই তিনিজন মানুহক যে লাচিত সেনা আৰু টাই অসম ছাত্ৰ সন্থাৰ লোকসকলে যে মাৰপিট কৰি উজনি অসমৰ পৰা খেদি পঠিয়ালে আচলতে এই লোকসকল কোন ভাৰতীয় নে ভাৰতৰ বাহিৰৰ লোক এই কথাখিনি আপোনালোকৰ আগত এতিয়া ক'বলৈ ওলাইছোঁ এতিয়া চাওক নুৰ মোহাম্মদ মতিউৰ ৰহমান আক্তাৰ আলী ইয়াৰ যদি আপোনালোকে অৰিজিনটো চাই ইয়াৰ যদি ডকুমেণ্টছ সেইবোৰ চাই লক্ষীপুৰ থানাত দাখিল কৰা এজাহাৰখন চাই বা পেপাৰ ষ্টেটমেণ্ট আপোনালোকক স্ক্ৰীনত দি দিছোঁ সেইখিনি চাই এই ব্যক্তিবিলাকে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কান্তাপুৰ দ্বিতীয় খণ্ডৰ বাসিন্দা যিটো নেকি অসমৰ অন্তৰ্গত ভাৰতৰ এখন ৰাজ্যত গতিকে নিশ্চয় এই লোকসকল ভাৰতীয় হয় কিন্তু এখেতসকল আচলতে বংগীয় মূলৰ মুছলমান যিবিলাক লোকসকলে বেংগলী স্পিকিং কৰে ঘৰত আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে আৰু নিজকে অসমীয়া হিচাপে দাবী কৰে এতিয়া কিছুমান দল সংগঠনে এইবিলাকক অসমীয়া হিচাপে মানি লয় নলয় সেইটো সিহঁতৰ অসমীয়াসকলৰ কথা কিন্তু এই লোকসকল আচলতে অসমৰেই বাসিন্দা আৰু এই লোকসকলক আচলতে মিয়া বুলি সম্বোধন
কৰি অহা হৈছে তুচ্ছ তাচ্ছিল্য কৈ এতিয়া আমি আহিছো ভাৰতীয় সংবিধানৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেলৰ কথা আৰ্টিকেল 19 ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে গতিকে আৰ্টিকেল 19ত কোৱা হৈছে টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া ভাৰতৰ নাগৰিকে ভাৰতৰ যিকোনো ঠাইত মুক্তভাৱে ঘূৰি ফুৰাৰ অধিকাৰ আছে টু ৰিচাইড এণ্ড সেটেল ইন এনি পাৰ্ট অফ দ্য টেৰিটৰী অফ ইণ্ডিয়া ভাৰতৰ যিকোনো ঠাইত বসবাস অথবা বাসস্থান কৰাৰ অধিকাৰ আৰ্টিকেল 19ত দিয়া আছে টু কেৰি এনি অকুপেশ্যন ট্ৰেড এণ্ড বিজনেছ গতিকে ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যৱসায় বাণিজ্য ইত্যাদি কৰিব পৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিকক প্ৰদান কৰিছে গতিকে এই আৰ্টিকেল 19ত যিবিলাক অধিকাৰৰ কথা কোৱা হৈছে এইবোৰ হৈছে এটা কি মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ গতিকে দেখা গৈছে যে এই 30জন শ্ৰমিক উজনি অসমৰ চৰাইদেউ দালবাগান ইঞ্জিনিয়াৰিং কলেজত কাম কৰিবলৈ গৈছিল আৰু সেই অঞ্চলৰ দল সংগঠনে এনেকৈ যে অমানসিকভাৱে মাৰপিট কৰি সেইবিলাকক যে খেতি দিলে গতিকে এয়া আচলতে সঠিক হৈছেনে অসমবাসীৰ ওচৰত মই এই প্ৰশ্নটো উত্থাপন কৰিলোঁ যিহেতু ভাৰতীয় সংবিধানে ভাৰতৰ যিকোনো ঠাইত ঘূৰি ফুৰা অধিকাৰ দিছে কাম কৰাৰ অধিকাৰ দিছে থকাৰ অধিকাৰ দিছে গতিকে এই লোকসকলক এটা ধৰ্ষণ কাণ্ডৰ লগত ৰিজাই মানে জড়িত কৰাই ধৰ্মৰ নামত ভাষাৰ নামত এটা সম্প্ৰদায়ৰ নামত জড়িত কৰাই এই লোকসকলক যে মাৰপিট কৰি উজনি অসমৰ পৰা খেদি দিয়া হৈছে এয়া আচলতে ন্যায়সংগত কাম হৈছেনে দল সংগঠনৰ নেতাসকলে আচলতে ভাৰতৰ আইন কানুন সংবিধানৰ দফাবোৰ আপোনালোকে ভালকৈ অধ্যয়ন কৰিছেনে নাই এই বিষয়ে অলপ ধ্যান দিয়া উচিত আৰু ভাৰতীয় ন্যায় সংহিতাৰ আৰ্টিকেল 196ত কোৱা হৈছে যদি কোনো ব্যক্তিয়ে ধৰ্মৰ নামত ভাষাৰ নামত সম্প্ৰদায়ৰ নামত যদি কাৰোবাক তুচ্ছ তাচ্ছিল্য মাৰপিট কৰে আৰু কমিউনেল হাৰমনিত যদি ব্যাঘাত জন্মায় তেতিয়াহ'লে সেইটো এটা আইনী অপৰাধ হয় ভাৰতীয় ন্যায় সংহিতা মতে গতিকে যিবিলাক দল সংগঠনে যিবিলাক নেতাসকলে এনেকুৱা সাম্প্ৰদায়িক বিষবাস্প বিয়াই আছে গতিকে সেই লোকসকলৰ বিৰুদ্ধে অসম পুলিচে কিয় ব্যৱস্থা নলয় এয়া লাখটকীয়া প্ৰশ্ন সচেতন মহলে উত্থাপন কৰিছে আমি দাবী কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম আৰক্ষীৰ ডিজিপি জিপি সিং ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ অসম পুলিচক অনুৰোধ জনাইছোঁ আপোনালোকে দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ শান্তি সম্প্ৰীতিত যিসকলে ব্যাঘাত জন্মাই আছে সেইসকলক কঠোৰ হাতেৰে দমন কৰি ভাৰত তথা অসমৰ ঐক্য শান্তি ভাতৃত্ববোধ ইত্যাদি বজাই ৰখাৰ কাৰণে আপোনালোকে আপ্ৰাণ চেষ্টা কৰিব লাগে এয়া আপোনালোকৰ নৈতিক সাংবিধানিক আৰু ন্যায়িক দায়িত্ব গতিকে এইখিনি অনুৰোধ জনালোঁ আৰু অসমত যাতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প কোনোবাই যাতে বিয় পাব নোৱাৰে গতিকে অসমৰ ৰাইজসকলক সদায় জাগ্ৰত হ'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ জয় আই অসম